নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এইটো সুন্দৰ ৰেচিপিটো বনাব মোৰ মাদাৰ আৰু ফাদাৰে। এইটো কেমেৰামেন নাই, গমাই পাই মই কেমেৰামেন হ'ম আৰু মাদাৰ আৰু ফাদাৰে এই ৰেচিপিটো বনাব। কিহৰ ৰেচিপি ভিডিঅ'টো চালে গমাই পাব। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ। বাকী মায়ে আজি ৰেচিপিটো বনোৱা যাব আজি কঁঠালেদি। কঁঠালেদি বনালে আমি কঁঠালটো কাটি কুটি এনেকৈ ল'ব লাগে নেকি? কাটি লওঁ। বাকী কাটি কুটি মাৰি ল'ব পাৰিলে সাধাৰণ বাকলটো চেলাই দিব। চেলাই দি পেলাই আৰু কেনেকুৱা কেনেকুৱা কৰে আপোনালোকে ভিডিঅ'টো চাই থাকিব। জিলাটো কাটি ল'লোঁ। বাকী কঁঠালৰ ডিলাডাল কাটি দিয়া গ'ল। বাকী চাব পাৰে কঁঠালটো আমাৰ সৰু সৰুকৈ পিচ কৰি আছে মাই নেকি? মাই পনীৰো যেনেকুৱা পিচ সেনেকুৱা পিচ কৰি আছে। বাকী চাব পাৰে এনে পিচ কৰি আছে মাই। ফাইনেলি বহাই দিলে কেৰাহী। এতিয়া আমি দিম কঁঠালটো বইল কৰিব নেকি মাই? বইল কৰি লওঁ। এতিয়া ফাৰ্ষ্টতে আমি কঁঠালটো বইল কৰি ল'ম কয়লা কেৰাহীত। সেইকাৰণে কয়লা কেৰাহীত আমি কঁঠালটো বইল কৰি ল'ম। বাকী আজি ৰেচিপিটো বোলে ফাদাৰে বনাব। তাকেতো দেউতাৰে বনাওক, কাৰণ ফাদাৰ ৰেচিপি বনাই নাই একেদিন। বাকী আজি ৰেচিপিটো আমাৰ ষ্টাৰ্ট দিব ফাদাৰে। আকৌ নকব পাৰে, মই কৈ থাকিম, টেনশ্যন নাই। ঠিক আছে, বহি দিলে কঁঠাল। বাকী কঁঠালটো আমাৰ বইল দিয়া হ'ল। এতিয়া নামি থাকে। এইটো কি আৰু ৰঙা ৰঙা এইটো? সেইটো হেৰি আলু, মাটিত তলো আলু। কি কৰিবি এইটো? এইটো মাংসত দিব লাগে। মাংসত দিব লাগে। বা আজি কানা। এইটো হ'ল মাংসত দিব বোলে। সঁচাই নেকি? মিঠা আলু। মিঠাই আলু বোলে এইটো। বাকী তেল দিলে কেৰাহীত। তেলটো গৰম হ'ল। এতিয়া কি দিবি এইটো? শুকনা জ্বালা দিলো। শুকনা জ্বালা দিয়া গেল। এয়া অলপ গৰম মছলা দিলো। গৰম মছলা আৰু গোটা জিৰাটো একেলগে দি দিলা। বাকী বাপৰ চৌকত গোটা জিৰা দি দিলো। গোটা জিৰা দি এই কাটি থোৱা পিঁয়াজ দি দিলো। বাকী দিয়া গেল আমাৰ পিঁয়াজ। ইয়াৰ লগতে অলপমান বিলাহী। বিলাহীটো পাছত দিয়ে ভাল নেকি? নাই ভাজি দিলো একদম। আজি আইটেম বেলেগ হ'ব ৰেচিপি। বাকী বিলাহী দিয়ে যে একেলগে দিবি আকৌতো নহয়। বাকী ইয়াতে চাব পাৰে এইটো বইল দিয়া আছে পুৰা সিজি গৈছে। ইয়াতে আছে মাংস। মাভাতটো তেজপাত দি দিলে একেলগে। থাকিলে যোগাৰ চোগাৰ আছে এইগিলা না অগ্ৰম বগ্ৰম। ইয়াতে কি বটি আছা? আদা ৰহুন এতিয়া দিব লাগে নেকি? এতিয়া অলপমান আদা ৰহুন দি দিম। আদা ৰহুন দি দিব এতিয়া। কেনে হ'ব খালা? খানা ভাল হ'ব, মজা খানা। মজা খানা হ'ব। বাকী আছে মাংস আছে প্ৰায় 550 টকাত আনিছোঁ মাংস। 700-750 গ্ৰাম আছে। আজি মাংস কোনে বনাই আছে? কেনে হ'ব? কেংকি খাবা মাংস? বঢ়িয়া। জয় জুবিন দা। থেংক ইউ। পুরো ক্লিয়ার। ভাজা আছে নাকি মশলা? ভাজা হ'ল। এটা কি দিবি? এতিয়া মাংস দিওঁ। কে দিব আমাৰ মাংস, ছাগলৰ মাংস। দিয়া গেল আৰু মাংস বহে কেঁচা পিঁয়াজ। এই পেষ্টটো দিলে কি হৈ যাব? মানে চেনটো ভাল হয় ন? বঢ়িয়া। আজি ৰেচিপিটো বনাও নহয় যেতে বনালা ভালে হ'ব। ৰান্ধনী মানুহ দুটা ৰান্ধনী লগ লাগি। বাকী অলপ লাজ কৰে ভাতাৰে ক'বা। উপায় নাই। মই জেগাত ধৰি আছো, ৰান্ধনীকে ধৰিছো। বাকী ভাজি আছে মাংস। এতিয়া কি দিবি? এতিয়া মই নিমখ দি দিওঁ। এতিয়া নিমখটো দি দিব। বাকী হৈ যাব বুলি চোকা হৈ যাব আৰু। চোকা হৈ যাব আৰু
মানে একুৰেট নজৰ হা বাহ বাহ বাকি ইয়াতে মই লাগিলে জুইটো কাৰা আছে নেকি বাকি জুই চাবৰে বাপু বাপ ইয়াতে মাংস পুৰা ভাজি আছে তেলটো অলপ অলপ ওলাই আহিছে এতিয়া দিব দুইটাই কি এইটো মিঠে আলু মিঠাই আলু এই মাটিৰ তলত যি হয় এইটো প্ৰসাদতো দিয়ে নেকি কৰ্মটো দিয়ে নেকি আলু হা কি দিয়া যাব এইটো এইগিলাখান বাকী বইল কৰি থৈছোঁ এইগিলাখান খাব পাৰে এই বাকাল বাকী দিয়া যাব এই আলু এতিয়া মই কঁঠালটো দিলোঁ এতিয়া বইল কৰি থোৱা কঁঠালটো এতিয়া দি দিব পুৰা ভাজি আছে পুৰা ভাজি আছে বাকী ইয়াতে আলু চালু দিবে নাগে গম জানা নাই 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 বাকী কঁঠাল দি হৈ যাব বনাই বেছি নে আগত অঁ হা বিয়া দিলে বনোৱা কত নাম হৈ গৈছে এই বঢ়িয়া এতিয়া কি দিয়া যাব এতিয়া ৰং গুড়া দিয়া যাব গুড়া দিয়া গেল এইটো কি জিৰা এইটো জিৰা জিৰা গুড়া দিলে এইটো জিৰাৰ গুড়া দিয়া বাকী মানে আজি কেনাই কেনে মানে আজি এক্সাইটেড হৈ আছো একদম কে আজি ৰান্ধনি বেলেগ মানে ৰান্ধে দেচোন মাজে মাজে কিন্তু আজি তাৰমানে ৰেচিপিটো বেলেগ কঁঠাল একো খাই বনাই কেনাইব লাগে সেইকাৰণে চাই আছো কোনে বনাইছে আজি আজি ফাদাৰ ফাদাৰ মানে কোন বিগ বছ হা বিগ বছ সৰুৰ সৰুৰ ফাটা ফাটি কপাল ভৈৰাক পাইছে দ্বিতীয় নে কি ভাগ্যৱান বলে চাই দিবা বলে যাও কি বনাই আছে পুৰা তেল পানী উঠি গেল আপোনালোকে চাব আৰু আশীৰ্বাদ দিব যাতে আৰু এনেকৈ আগে আহে আৰু ৰেচিপিটো বনাব পাৰে বেলেগ বেলেগ ধৰণৰ ৰেচিপি আনে আজি আইডিয়াটো আমাৰ সৰুৰে কিন্তু কঁঠালৰ বাকী চাব পাৰে আমাৰ পানী চানী পুরো শুকিয়ে গেল না পাদাত পানী চানী পুরো শুকিয়ে গেল এতিয়া পানী দিয়ে যাব নাকি পানী যাওঁ গৰম পানী উঠছে দিছে এতিয়া গৰম পানী যাওঁ আৰু সেই কঁঠালটো গলি যাব না এতিয়া নাযায় হা আৰু অলপমান সেই হৈ যাব বইল কৰা হৈছে নে বইল কৰা অলপমান ফাটি যাব বাকী আমাৰ দিয়া যাব পানী পানী দিলে এই যে পানীটো দিয়া গেল এই পানীটো কি মাংসটো সিজাৰ কাৰণে নাকি মাংসটো সিজিব লাগিব না মাংসটো আৰু কঁঠালটো সিজিব লাগিব কঁঠালটোতো বইল হৈ আছে তথাপি মাংসটো বইল হ'ব লাগিব ভাল কৰি সেইকাৰণে পানীখিনি দিয়ে কম পৰিমাণে পানী দিয়া গেল বাকী ঠিক আছে বাকী ইয়াতে প্ৰথম পানী দিছিল পুৰো বইল কৰাৰ কাৰণে মাংসটো এতিয়া আধা দি বইল হৈছে ন আধা দি নহয় প্ৰায় হৈছে প্ৰায় বইল হৈছে এতিয়া আৰু আমাৰ মানুহ ধৰ 6জন মান আন্দাজে আমি পানী দিম নেকি হয়নে পানী অলপ দিব লাগিব পানী দিব নহ'লে এখানে হ'ল জল কি এদি খাম নাম কথা এতিয়া আপোনালোকে গ্ৰেভি টাইপো বনাব পাৰে নেকি হা গ্ৰেভিটো বেছি ভাল লাগে গ্ৰেভিটো বেছি ভাল লাগে যিহেতু আমাৰ মানুহ বেছি আমি জোল লাগিব সেইকাৰণে আমি অলপ জোলাই কৰিম এই জেংকি মানে হেংকি হয় এইটো কঁঠালটো কথা নাই অনুযায়ী এতিয়া পানী দি ল'ম গৰম পানী আমাৰ আঞ্জাতে অৱস্থা আমাৰ ৰান্ধনি চেঞ্জ হৈছে হা ৰান্ধনি চেঞ্জ হ'ল আৰু চেঞ্জ হ'ল মানে কাম কৰিব গেছি কামো আছে ঘৰুৱা কাম বহুত বাকী ঘৰুৱা কাম আছে তাকে দেউতাক গুচি গেল মোৰ যাম অলপ দেৰি কৰি তাৰমানে তেহত আমাৰ সেই দিব কিবা দিব খাই দিব কিয় নাজানে কিবা মই যাম তাকে কাম কৰাৰ বৰ হেৰি না সেইকাৰণে কিবা দিব বাকী সেই এতিয়া মায়ে কি দিবি এতিয়া কি দিম আঞ্জাটো হৈছে আঞ্জা চাহ পাৰে পুরো কালার পৰা হৈছে বাকী আলহী আছে সেই আলহীক আমি ভিডিঅ'ত উঠাব নোৱাৰো আলহীক মাতিছো আমি বাকী সেই এতিয়া গৰম মছলা দিলে হ'ল গোটা গৰম মছলা দি আঞ্জাখন নামাই থব লাগিব আমি হয়নে দেখি দিম আমি বাকী আমাৰ মাইনে এইগিলা নন ষ্টপ চাই আছে তাৰমানে নাই আজি বেলেগ না ৰেচিপিটো সেইকাৰণে চাবলে আঞ্জাখনত কি কালাৰ লৈছি আৰু এতিয়া আমি গৰম মছলা নাকি মাই ন গৰম মছলা অলপ দি গোটা গৰম মছলা অলপ দি ল'ম এতিয়া গোটা গৰম মছলা মিক্সিত মাৰি থৈছিলোঁ এতিয়া দি দিলি দি দিলোঁ আমি গৰম মছলা আমাৰ আঞ্জা এতিয়া মই ঢালি থওঁ আৰু ঢালি থওঁ মানে নামাই থওঁ আজি বিশেষ আকৰ্ষণ আঞ্জা কি কালাৰ
কি মানে নাই মোৰ একদম জিভাৰ পানী পৰি গৈছে বাকী আমাৰ মাইনে খোৱাত ভাল কিন্তু এনাই এটা ভাল বাকী মানে এনে কমেণ্ট দিছিল নহয় কি কমেণ্ট দেই হা হা বাকী মাইনাক এটাই সিদিনা কমেণ্ট দিছিল কি কমেণ্ট দিছিল কৈ দিয়াচোন কমেণ্টটো দিবা নালাগে এটা কিবা অত কলা কিবা তাৰ কলা আমি ঘৰত লিপষ্টিক মাৰি নাথো নহয় যেনাই সেনাই দেখুই আৰু কৈ নাই আৰু কি কৰিব আমাৰ ব্লেক এণ্ড হোৱাইট টিভি আমি Black and white. ব্লেক এণ্ড হোৱাইট টিভি ভুয়া কমেণ্ট মাৰি লাভেই নাই কও লাভ নাই কোনো লাভ নাই আই ডোণ্ট কেয়াৰ ডোন্ট কেয়াৰ কি কৰিব আকৌ কৰিব নোৱাৰি জুবিন দাৰ দেশৰ মানুহ আমি হয়নে নহয় মানে জুবিন দেশৰ নাগৰিক স্বাধীন নাগৰিক স্বাধীন নাগৰিক দে আজি ৰেচিপিটো খালি হ'ল পুৰা কেনে লাগে না খাবা ৰেডি মই কৈ বাজি দিবা। বাজি থলৈ কৈ দিবে কি চাব পাৰে এন্দালত আমাৰ ফাদাৰে সেই কৰি আছিল আৰু গছ চছ পুতি দিলা এন্দাল জ্বালা কি লাগছে আপোনালোকে চাওকচোন সেই চাওক ইয়া এইগিলা পাত নাই যিমান আপোনাৰ কদ দেহেৰে লাগছে দেখছি নে সেই চাওক ইমান কদ দেহেৰে জ্বালা বিৰাট হেলাম লাগা দিছে তাৰমানে নতুন মাটি পালাক কি দেখছি নে ৰোৱা গৈছে আমাৰ ইয়াতে কাৰ্টুনত মাছৰ কাৰ্টুন যোনটো আছে মাছৰ কাৰ্টুনত আমাৰ জ্বালা জাল ৰোৱা গৈছে চাক ইমান আহি জ্বালা লাগি আছে জ্বালাকেইটা কিন্তু ডাঙৰ ডাঙৰ এই দেখছি নে সেই বাকী মই আমাৰ আঞ্জা চাঞ্জা হৈ গ'ল মাংসৰ আঞ্জা এতিয়া আমাৰ ভাতটো আছে গেছ নাই আজি 3 দিন হ'ল তাৰমানে ঘূৰি আছোঁ ঘগ্ৰাবোৰত আমি পাওঁ কিন্তু ঘগ্ৰাবোৰত 3 দিন মই ঘূৰিলৈ গেছ পোৱা নাই থাকিলেন আগততো আছিল ব্লেকত কিনিছিলোঁ সেইটোতো চেচি এতিয়া মায়ে নতুনকৈ আৱিষ্কাৰ কৰিছে এইটো চিলভাৰত ঢাকানখন ফুটে লৈছো লৈ পেলাই এতিয়া কুকাৰটোত লেও দিছো কুকাৰটো দিছা মই দেখিছোঁ কুকাৰটোত লেও দিয়া কুকাৰত দিছি লেও এতিয়া আমাৰ মায়ে বহাই দিব এতিয়া মই ভাতটো বহি দিম ভাত বহাই দিব এতিয়া এই হ'ল আমাৰ গেছ এতিয়া নেকি বাকী খৰি চৰি আছে পুৰা ষ্টক আছে কথা নাই সেই ষ্টক আছে আৰু এইগিলান ষ্টক আছেই খৰি বাকী বুদ্ধিটো আহি বঢ়িয়া বুদ্ধি হৈছে দেই বেলেগেও কৰিব পাৰিব এইটো সেইটো এতিয়া জুনিয়ৰ কৰে ঢাকানখন কাটি ল'ব বা বেলেগ হেৰিও কাটি লৈ পেলাই এনেকে বহি দিব পাৰে বাকী আমাৰ বহাই দিয়া গৈছে ভাত কিন্তু আজি ৰেচিপিটো নাপাৰো ইমান সহজ হৈছে তাৰমানে কঁঠালৰ মাংসটো এনাই মাংস আন লাগে কঁঠালৰ মুচিটো এনাই মাংস আন লাগে তাতে আৰু আজি সেইটো মাংসৰ লগত আচাল মাংস লগ লাগছি মজা লাগছে মানে খোৱাব লাগিব আমাক নেকি আৰু এনে আমাৰ দেউতা ৰান্ধিলে মস্ত সোৱাদ হয় একদম নাম জানা ৰান্ধনি বাকী ভিডিঅ'টো দিব পৰা নাই খোৱা ভিডিঅ'টো কৰিব পৰা নাই কেমেৰামেন নাই ভাই গুৱাহাটী গৈছে সি নাথাকাৰ কি কাৰণে নাথাকিলেও বিপদ অলপ হেনা দিগদাৰ হয় অলপমান বাকী এইটো ৰেচিপি বনাব কওঁ নেকি বনাই খাবচোন পাৰে বনাব পাৰে কিন্তু বঢ়িয়া আল্টিমেট লাগে এইটো ইমান আৰু বেলেগ যোগাৰো নালাগে ইমান আৰু না কঁঠালটো থাকেই প্ৰায় মানুহৰ ঘৰত 7 কিলো মাংস পাব নহয় বনাই খাব মজা লাগে ধুনীয়া লাগছে ঠিক আছে মানে না ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নম্বৰটো দিয়া আছে তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে যিহেতু আজি ৰেচিপিটো বনাইছোঁ ঘৰত আপোনালোকে পিকচাৰ কোৱালিটি সিমান ঠিক নাপাব পাৰে তথাপিও ভাই যি দিছোঁ তাকে আপোনালোকে চাব আৰু কেমেৰামেনটো নাই গমেই পায় কেমেৰামেন থাকিলে আমি পথাৰত মই ভিডিঅ'টো বনাব পাৰিলোঁ হয় তাতে আমাৰ পিকচাৰ কোৱালিটিও ভাল হয় যি কি নহওক ভাই ভিডিঅ'টো চাব আৰু যিহেতু মায়ে দেউতাই কি কষ্ট কৰি বনাইছে আপোনালোকে সুন্দৰকৈ এটা কমেণ্ট দি যাব আৰু ৰেচিপিটো ট্ৰাই কৰিব ঘৰত আৰু আমি ৰেচিপিটো টেষ্ট কৰিছোঁ ঘৰত বিৰাট সোৱাদ লাগিছে আৰু কঁঠাল আৰু মাংসৰ কথাটো ক'বই নালাগে এটা ধুনীয়া এটা আল্টিমেট ৰেচিপি হয় আৰু সোৱাদো হয় আপোনালোকে ঘৰত বনাব পাৰে আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা